অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট অৰ্থাৎ মোহন নামে খ্যাত দীপজ্যোতি কেওটৰ বিবাহপাশত আবদ্ধ হৈছে আজি কেইদিনমান আগতে। হয়তো আপোনালোকে সকলোৱে গমেই পাইছে। মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ আচল পত্নী হয়তো সকলোৱে দেখিছে। তেওঁৰ আচল পত্নীৰ নাম কি কৰে হয়তো আপোনালোকে নাজানে, বা হয়তো কিছুমানে জানে, কিন্তু তেওঁৰ আচল পত্নীৰ নাম কি কৰে সকলোখিনি আজি আপোনালোকক ক'ম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ আচল পত্নীৰ নাম হৈছে বিদিশা ভূঞা। তেওঁ এগৰাকী সুন্দৰ কণ্ঠশিল্পী। তেওঁ অসমৰ বিভিন্ন চুকে কোণে বিভিন্ন ঠাইত সংগীত পৰিৱেশন কৰিছে। তেওঁৰ অন্য এক কৰ্ম হৈছে তেখেতে ইংলিছ বিষয়ৰ শিক্ষয়িত্ৰী। বিদিশা ভূঞাৰ কণ্ঠত এটি নতুনকৈ সুন্দৰ গীত শুভমুক্তি পাইছে। গীতটোৰ নাম হৈছে বাউলী কাঞ্চি। বন্ধু বান্ধৱীসকল, আপোনালোকে মোহনৰ পত্নী অৰ্থাৎ দীপজ্যোতি কেওটৰ পত্নীৰ বিষয়ে জানি কেনেকুৱা লাগিল ভিডিঅ'টোত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলৰ পৰা দীপজ্যোতি কেওট আৰু তেখেতৰ পত্নীলৈ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।